মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ LP UP ৫৫৫০টা পদৰ মেধাৰ তালিকা প্ৰকাশ নোহোৱাত উদ্বিগ্ন প্ৰাৰ্থীসকল ২০২৩ চনৰ ২৬ ডিচেম্বৰত প্ৰকাশ পাইছিল LP UP মুঠ ৫৫৫০টা পদৰ বিজ্ঞাপন সকলো প্ৰক্ৰিয়া নথিপত্ৰ পৰীক্ষণ আদি হৈ যোৱাৰ পাছতো মেধাৰ তালিকা প্ৰকাশ নোহোৱাক লৈ চিন্তিত হৈ পৰিছে চাকৰিৰ প্ৰত্যাশীসকল ১৭১ জন ভুৱা প্ৰাৰ্থীয়ে উচ্চ ন্যায়ালয়ত কৰা এক আবেদনৰ বাবে জটিলতাৰ সৃষ্টি হৈছিল সমগ্ৰ প্ৰক্ৰিয়াটো ১৭১ জন প্ৰাৰ্থীৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে চাকৰি প্ৰত্যাশীসকল চৰকাৰক শীঘ্ৰে এই আইনী জটিলতা দূৰ কৰি মেধাৰ তালিকা প্ৰকাশ কৰিবলৈ অনুৰোধ চাকৰি প্ৰত্যাশীসকলৰ ২০২৩ চনৰ ২৬ ডিচেম্বৰ তাৰিখে যি আমাৰ LP UP পদৰ ৫৫০০টা শিক্ষক পদৰ বাবে বিজ্ঞাপন প্ৰকাশ হৈছিলে তাত আমাৰ সকলো প্ৰাৰ্থী আমি প্ৰায় ১৫-২০ হাজাৰ প্ৰাৰ্থী আমি তাত আবেদন কৰিছিলোঁ কিন্তু আমাৰ দুৰ্ভাগ্যবশতঃ সেই প্ৰক্ৰিয়াটো দুবছৰ ধৰি তেনেধৰণেৰে আছে যিহেতু সকলো ধৰণৰ নথিপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া অলৰেডি শেষ হৈছে কিন্তু তথাপিতো আমাৰ কি হৈছে যিখন আমাৰ মেধা তালিকা বৰ্তমান প্ৰকাশ কৰিব লাগিছিলে সেই মেধা তালিকাখন প্ৰকাশত কিছুমান বাধাৰ সৃষ্টি হৈছে